নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ভূগোলৰ পাঠ আৰম্ভ কৰিবলৈ লৈছো ইতিমধ্যে তোমালোকে গম পাইছাই যে আমি ভূগোলৰ পাঠ একাধিক্ৰমে লৈ আহিছো আৰু আমি বৰ্তমান পঞ্চম অধ্যায়ত উপনীত হৈছোহি এই ভিডিঅটো হৈছে পঞ্চম অধ্যায়ৰ দ্বিতীয়টো ভিডিঅ অৰ্থাৎ পাৰ্ট 2 আমি পঞ্চম অধ্যায়ৰ প্ৰথমটো ভিডিঅত সংগ্ৰহ শিকাৰ কৃষিৰ কেইটামান ভাগ ইত্যাদিৰ বিষয়ে আমি পঢ়িবলৈ পাইছিলো মূলতঃ আমি প্ৰাথমিক বৃত্তিৰ বিষয়ে পঢ়িছিলো পঞ্চম অধ্যায়ৰে এই যেটো ভিডিঅ বা এই যেটো পাৰ্ট এই পাৰ্টটো আমি এই প্ৰাথমিক বৃত্তি বা প্ৰাইমেৰী এক্টিভিটিজৰ বিষয়ে আলোচনা কৰিম প্ৰাইমেৰী এক্টিভিটিজৰ ক্ষেত্ৰত এগ্ৰিকালচাৰ সামৰা হয় আৰু এই এগ্ৰিকালচাৰ আমি ইয়াৰ আগতে পোষণ কৃষিৰ বিষয়ে আলোচনা কৰিছিলো বৰ্তমান আলোচনা কৰিবলৈ লৈছো অন্য এক কৃষি পদ্ধতি যাৰ নাম হৈছে ৰোপণ কৃষি প্ল্যান্টেশন এগ্ৰিকালচাৰ তোমালোকে সকলোৱে কম বেছি পৰিমাণে জানা যে ৰোপণ কৃষি মানে হৈছে শস্য ৰুই কৰা যি কৃষি ব্যৱস্থা অৰ্থাৎ প্ৰথমে কঠিয়াতলিত কঠিয়া সিঁচা হয় আৰু তাত কঠিয়া উৎপাদন কৰা হয় তাৰ পৰা কঠিয়া নি বেলেগে আকৌ ৰোপণ কৰি যেতিয়া কৃষি ব্যৱস্থা গঢ়ি তোলা হয় তাকে ৰোপণ কৃষি বুলি কোৱা হয় এই কৃষি ব্যৱস্থাটোৰ আটাইতকৈ প্ৰয়োজনীয় দিশটো হৈছে ইয়াত উন্নত প্ৰযুক্তিবিদ্যা ব্যৱহাৰ কৰা হয় আৰু সেয়েহে ৰোপণ কৃষিত কৃষি ৰুওঁতে নিৰ্দিষ্ট সীমাৰ এটা নিৰ্ধাৰণ কৰি লোৱা হয় সেই সীমাৰ মাজতহে কৃষি বা শস্যসমূহ ৰোৱা হয় যাতে বিভিন্ন ধৰণৰ বৈজ্ঞানিক প্ৰযুক্তিবিদ্যাৰ ট্ৰেক্টৰ পাৱাৰ টিলাৰ ইত্যাদি সহায়ত কাটিব ৰুব বা চিকুনাব ইত্যাদি কাম কৰিব পাৰি বা সাৰ ছটিয়াব পাৰি ইত্যাদি সকলো কাম যাতে বৈজ্ঞানিক দৃষ্টিভংগীৰে কৰিব পৰা যায় আৰু বহলকৈ এই খেতি কৰা হয় আমাৰ ভাৰতবৰ্ষত যদি চাওঁ তেনেহলে কুঁহিয়াৰ আনাৰস বা বিভিন্ন ফলমূল কপাহ ইত্যাদি কফি চাহ এইবোৰে হৈছে প্ৰধান ৰোপণ কৃষি এতিয়া এই ৰোপণ কৃষি প্ৰথমতেনো কোনে আৱিষ্কাৰ কৰিছিল ইয়াৰ আগতে আমি পাইছিলো যে পৌৰাণিকলীয়া কৃষি ব্যৱস্থা আছিল এই পৌৰাণিকলীয়া কৃষি ব্যৱস্থাৰ পৰা ইউৰোপীয় সকলে ক্ৰান্তীয় অঞ্চলবোৰত যেতিয়া উপনিবেশ পাতিবলৈ ধৰিলে ঠিক যেনেকৈ ব্ৰিটিছসকলে আমাৰ ভাৰতত উপনিবেশ পাতিছিলহি ঠিক একেদৰে ইউৰোপীয় সকলে ক্ৰান্তীয় অঞ্চলত যেতিয়া উপনিবেশ পাতিছিল সেই সময়ত কি কৰিছিলে ৰোপণ কৃষিৰ প্ৰথম প্ৰচলন কৰিছিল আৰু সেই ৰোপণ কৃষিত চাহ কফি কোক ৰবৰ কপাহ ইত্যাদিকে সামৰি লোৱা হৈছিল আমাৰ ভাৰতবৰ্ষৰ ক্ষেত্ৰত যদি চাওঁ তেতিয়াহ'লে আমি দেখিবলৈ পাম যে ব্ৰিটিছসকলে ভাৰতত চাহৰ আৱিষ্কাৰ কৰিছিল আৰু এই চাহ খেতি হৈছে প্ৰধান ৰোপণ কৃষি এই ৰোপণ কৃষিত আমি উল্লেখ কৰিছোৱে যে বৈজ্ঞানিক পদ্ধতি অৱলম্বন কৰা হয় আৰু সেয়েহে বহু ঠাই জুৰি এই খেতি কৰিব পৰা যায় তোমালোকৰ চিত্ৰত চোৱা চাহ ৰোপণ কৃষি কেনেদৰে ধুনীয়া লাগে বাগিচাখন দেখিবলৈ মানে এটা নিৰ্দিষ্ট জোখত ৰোৱা হয় গতিকে দেখিবলৈও ভাল হয় আৰু ইয়াৰ কৃষি কৰিবলৈও বহু ক্ষেত্ৰত সুবিধা হয় ইউৰোপীয় আৰু ব্ৰিটিছসকলৰ লগতে আৰু বহু লোকে এই ৰোপণ কৃষিত হাত উজান দিছিল তেওঁলোকৰ উদাহৰণসমূহ দিয়া হৈছে স্পেনিছ আৰু আমেৰিকানসকলে ফিলিপাইনত নাৰিকল আৰু কুঁহিয়াৰ ৰোপণ কৃষি কৰিছিলে ডাচ্চসকলেও কৰিছিলে বহু পৰিমাণৰ কুঁহিয়াৰ খেতিত একচেটিয়া অধিকাৰ সাব্যস্ত কৰিছিল তেওঁলোকে ইণ্ডোনেছিয়াত কৰিছিলে ইউৰোপীয়সকলে ব্ৰাজিলৰ কিছু সংখ্যক অঞ্চলত কফিৰ খেতি কৰিছিল এইবিলাক হৈছে ৰোপণ কৃষিৰ কেইটামান উদাহৰণ এইবাৰ চাওঁ আহা কৃষিৰ অন্য এটা পদ্ধতিৰ বিষয়ে যাৰ নাম হৈছে বিস্তৃত বাণিজ্যিক শস্যৰ কৃষি এক্সটেন্সিভ কমাৰ্চিয়েল গ্ৰেইন কাল্টিভেশ্যন প্ৰাথমিক বৃত্তিৰ বিষয়ে আমি ইয়াৰ আগৰ ভিডিঅ'টোত পঢ়োতেই কৈছিলোঁ যে প্ৰাথমিক বৃত্তিত যিসমূহ বৃত্তি বা জীৱিকা নিয়োজিত হৈ আছে এইসমূহ বিশেষকৈ তেওঁলোকে নিজৰ জীৱিকা অৰ্জন বা স্বাৱলম্বনৰ বাবেহে কৰিছিল কিন্তু দিন যোৱাৰ লগে লগে তেওঁলোকে বাণিজ্যিকভাৱে কেনেকৈ কৃষিক আগুৱাই নিব পাৰি এই সম্পৰ্কে চিন্তা চৰ্চা কৰিলে আৰু এনেদৰে চিন্তা চৰ্চা কৰি মানুহে কি কৰিব ধৰিলে বাণিজ্যিকভাৱে কৃষিক কেনেকৈ আগুৱাই নিব পাৰি এই সম্পৰ্কে চিন্তা কৰিব ধৰিলে আৰু বাণিজ্যিক কৃষিৰ যেতিয়া ধাৰণাটো আহিল তেতিয়া তেওঁলোকে কেৱল এবিধ বা দুবিধ শস্যৰ খেতিহে কৰিবলৈ ল'লে কিয়নো এবিধ বা দুবিধ শস্যৰ খেতি কৰিবলৈ ল'লে বহু ঠাইত একেবিধ শস্যই খেতি কৰা হয় আৰু তেতিয়া বিভিন্ন ধৰণৰ বৈজ্ঞানিক প্ৰযুক্তিবিদ্যাৰ ব্যৱহাৰ কৰিব পৰা যায় শস্য চপাওঁতে বা শস্য প্ৰথম ৰোপণ কৰোঁতে গতিকে এইবোৰ সুবিধাৰ বাবে তেওঁলোকে বাণিজ্যিকভাৱে কৃষি প্ৰস্তুত কৰিবলৈ এবিধ বা দুবিধ শস্যৰ খেতিহে কৰিবলৈ ধৰিলে বাণিজ্যিক খেতিৰ ভিতৰত আমি যদি চাওঁ মধ্য অক্ষাংশীয় অঞ্চলত তেতিয়াহ'লে প্ৰধান শস্যবিধেই হৈছে ঘেঁহু ঘেঁহুক প্ৰধান বাণিজ্যিক
কৃষি হিচাপে তেওঁলোকে ব্যৱহাৰ কৰিছিল। এতিয়া পৃথিৱীত এনেকুৱা বহুতো সমভূমি অঞ্চল আছে, নদী কাষৰীয়া অঞ্চল আছে। এই অঞ্চলবোৰত এই বিস্তৃত বাণিজ্যিক কৃষিৰ প্ৰভাৱ বাৰুকৈ পৰিবলৈ ধৰিলে। এতিয়া তোমালোকে এই পৃথিৱীৰ বিস্তৃত যিবোৰ সমভূমি অঞ্চল, এই সমভূমি অঞ্চলসমূহৰ নাম মনত ৰাখিব লাগিব, কিয়নো তোমালোকে আগৰ পুৰণা প্ৰশ্ন চালে দেখিবাই যে এই নামসমূহ প্ৰায় প্ৰতিটো পৰীক্ষাতে অহা দেখিবলৈ পোৱা যায়। এই নামকেইটা চোৱা, কোন ঠাইত কি নামেৰে জনা যায়। ইউৰেছিয়াৰ যিবোৰ সমভূমি অঞ্চল, সেই ইউৰেছিয়াৰ সমভূমি অঞ্চলবোৰক ষ্টেপছ নামেৰে জনা যায়। কানাডা আৰু আমেৰিকাৰ যিবোৰ সমভূমি অঞ্চল, তাক পেৰী অঞ্চল নামেৰে জনা যায়। আৰ্জেণ্টিনাক তাক জনা যায় পম্পাছ নামেৰে। দক্ষিণ আফ্ৰিকাত ভেল্ড, অষ্ট্ৰেলিয়াত ডাউন্স, নিউজিলেণ্ডত কেণ্টাৰবাৰী সমভূমি বুলিও জনা যায়। এই যে বৃহৎ সমভূমিবোৰ আছে, এই সমভূমিবোৰত লাহে লাহে কৃষি ব্যৱস্থা প্ৰচলন হ'বলৈ ধৰিলে। তোমালোকে এই সমভূমিকেইখন, যিকেইটা মই ৰঙা চিন দি দিছোঁ, এই সমভূমিকেইখন মনত ৰাখিবা। এইবাৰ চাওঁ আহা কৃষিৰ অন্য এক পদ্ধতি মিশ্ৰ কৃষি সম্পৰ্কে, মিক্সড ফাৰ্মিং। মিশ্ৰ কৃষিও এক প্ৰকাৰৰ বাণিজ্যিক কৃষি ব্যৱস্থা। এই কৃষি ব্যৱস্থা সাধাৰণতে ইউৰোপ, আমেৰিকা এইবোৰ উন্নত দেশবোৰত প্ৰথমতে ব্যৱহাৰ হৈছিল, আৰু বিশেষকৈ যিবোৰ নাতিশীতোষ্ণ অঞ্চল, খুব বেছি গৰমো নহয় বা একেবাৰে ঠাণ্ডাও নহয়, তেনেকুৱা অঞ্চলবোৰত সাধাৰণতে এই খেতিৰ প্ৰচলন হৈছিল। এই খেতিৰ লগত আৰু এটা কথা জড়িত হৈ থাকে, কেৱল খাদ্য শস্যই যে তেওঁলোকে কৰে তেনেকুৱা নহয়, ইয়াৰ লগতে জীৱ জন্তুৰ পোহপাল, গৰু, ম'হ, ছাগলী ইত্যাদিও পোহপাল কৰে, হাঁহ কুকুৰা পোহপাল কৰে, আৰু সেই গৰু, ম'হ, ছাগলী, হাঁহ কুকুৰা ইত্যাদিৰ বাবে খাদ্য যিবোৰ লাগে, এই খাদ্যৰ কাৰণেও তেওঁলোকে এই মিশ্ৰ কৃষিতে গঢ়ি তোলে। জীৱ জন্তুৰ পালনৰ বাবে বিভিন্ন গছ গছনি বা ঘাঁহ দৰকাৰ হয়, সেই ঘাঁহৰ খেতিও তেওঁলোকে বিভিন্ন শস্যৰ লগতে উৎপাদন কৰে। সেইকাৰণে এই প্ৰকাৰৰ খেতিক মিশ্ৰ কৃষি নামেৰে নামাকৰণ কৰা হয়। তোমালোকে এই মিশ্ৰ কৃষি সম্পৰ্কে এটা চমুকৈ লিখি ল'বা ভালকৈ, কাৰণ মিশ্ৰ কৃষিৰ চমুটোকা লিখা আহিয়েই থাকে। এইবাৰ চাওঁ আহা দুগ্ধশালা পাম সম্পৰ্কে, ডায়েৰী ফাৰ্মিং। নামটো শুনিয়েই গম পাইছা, গাখীৰ উৎপাদনৰ লগত জড়িত। গাখীৰ উৎপাদন কৰিবৰ বাবে জীৱ জন্তু পোহপাল কৰিব লাগিব, গৰু, ম'হ, ভেড়া ইত্যাদি পোহপাল কৰিব লাগিব, আৰু তাৰ পৰা গাখীৰ উৎপাদন হয়। এই গাখীৰ উৎপাদন কৰিবলৈ যেতিয়া বাণিজ্যিকভাৱে বহু বেছি পৰিমাণৰ জীৱ জন্তু পোহপাল কৰা হয়, তেতিয়াহ'লে প্ৰতিপালন কৰিবলৈ বা গাখীৰ খিৰোৱাৰ কাৰণে বিভিন্ন যন্ত্ৰপাতিৰ ব্যৱহাৰ কৰা হয়, আৰু এই ব্যৱহাৰ কৰোঁতে এক বৃহৎ পৰিমাণৰ খৰচো হয়। গতিকে যিবোৰ উন্নত ঠাই, সেই উন্নত ঠাই বা যিবোৰৰ মূলধন তেওঁলোকে বিনিয়োগ কৰিব পাৰে, তেওঁলোকেহে সাধাৰণতে এই ডায়েৰী ফাৰ্মিং গঢ়ি তুলিব পাৰে বাণিজ্যিক ভিত্তিত। এনেদৰে ডায়েৰী ফাৰ্মিং গঢ়ি তুলিলেও নহ'ব, তেওঁলোকে দুগ্ধশালা জাতীয় যিবোৰ সামগ্ৰী, এইবোৰ তোমালোকে নিশ্চয় জানা সহজেই নষ্ট হৈ যাব পাৰে। গতিকে এই সামগ্ৰীবোৰ, গাখীৰৰ পৰা উৎপাদিত যিবোৰ সামগ্ৰী, এই সামগ্ৰীসমূহ পৰিবহণ কৰি নিয়াৰ সুবিধা থাকিব লাগিব, বজাৰৰ সুবিধা থাকিব লাগিব, শীতলীকৰণ প্ৰক্ৰিয়া থাকিব লাগিব, পেষ্টৰাইজেশ্যন বা গাখীৰৰ পৰা প্ৰস্তুত কৰি অন্যান্য মিঠাই প্ৰস্তুত কৰাত ইত্যাদিত যাতে এই সকলো সুবিধা থাকিব লাগিব, তেতিয়াহে দুগ্ধশালা পাম এখন গঢ়ি তুলিব পাৰে। এনেধৰণে বহু বেছি সুবিধা থকাৰ কাৰণে বাণিজ্যিকভাৱে দুগ্ধশালা অঞ্চলবোৰ সকলো ঠাইতে গঢ়ি তুলিব নোৱাৰে। এতিয়া পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি পৰিমাণৰ দুগ্ধশালা থকা ঠাইসমূহ হৈছে ইউৰোপৰ উত্তৰ পশ্চিম অঞ্চলটো। এই উত্তৰ পশ্চিম অঞ্চলটোত আটাইতকৈ বেছি দুগ্ধশালা পাম আছে। দ্বিতীয়তে আছে কানাডা আৰু অষ্ট্ৰেলিয়াৰ দক্ষিণ পূব অংশ, এইটো দুগ্ধশালা পামৰ দ্বিতীয় অঞ্চল। তৃতীয় অঞ্চলটো হৈছে নিউজিলেণ্ড আৰু টাছমেনিয়া। এই অঞ্চলটোত দুগ্ধশালা পামৰ তৃতীয়টো অঞ্চল বুলি কোৱা হয়। এইবাৰ চাওঁ আহা ভূমধ্যসাগৰীয় কৃষি সম্পৰ্কে, মেডিটেৰেনিয়ান এগ্ৰিকালচাৰ। তোমালোকে জানা যে ভূমধ্যসাগৰ হৈছে এখন সাগৰৰ নাম, আৰু এই সাগৰৰ নামৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠা এক কৃষি ব্যৱস্থা। এতিয়া আমি প্ৰথমতে পৃথিৱীৰ মানচিত্ৰখনত ভূমধ্যসাগৰৰ অৱস্থিতিটো চাই লওঁ আহাচোন। ৰঙা চিয়াঁহীৰে যে দেখুৱাইছোঁ, এই অঞ্চলটোৱে হৈছে ভূমধ্যসাগৰ। এই ভূমধ্যসাগৰ অৱস্থিত হৈছে আফ্ৰিকা আৰু ইউৰোপ মহাদেশৰ ঠিক মাজৰ অংশখিনিত। এই ভূমধ্যসাগৰৰ পাৰৰ যিখিনি অঞ্চল, এই অঞ্চলটোৰ কৃষি ব্যৱস্থাকে ভূমধ্যসাগৰীয় কৃষি ব্যৱস্থা বুলি কোৱা হয়। এই ভূমধ্যসাগৰৰ পাৰৰ যি অঞ্চল, এই অঞ্চলটোৰ জলবায়ু সাধাৰণতে টেঙা ফলৰ বাবে অতি উপযোগী বুলি কোৱা হয়, কাৰণ সেই অঞ্চলটোত টেঙাজাতীয় বিভিন্ন ফল মূলেই তাত পোৱা যায়।
বিশেষকৈ আঙুৰ উৎপাদনৰ বাবে এক উৎকৃষ্ট অঞ্চল হৈছে এই ভূমধ্যসাগৰীয় অঞ্চলটো। এই ভূমধ্যসাগৰীয় অঞ্চলটোত উৎপন্ন হোৱা বিভিন্ন টেঙাজাতীয় ফলৰ লগতে যিবোৰ আঙুৰ আছে, এই আঙুৰৰ পৰা পৃথিৱীৰ উৎকৃষ্ট গুণসম্পন্ন সুৰা বা মদ প্ৰস্তুত কৰা হয় আৰু ইয়াৰ লগতে আঙুৰৰ পৰা খিচমিচ জাতীয় বহুতো খাদ্য সামগ্ৰীও এই অঞ্চলটোত প্ৰস্তুত কৰা হয় আৰু এইবোৰৰ চাহিদা সমগ্ৰ পৃথিৱীব্যাপী আছে। এইবাৰ চাওঁ আহা উদ্যান কৃষি আৰু ফল মূল উৎপাদন সম্পৰ্কে। আমি ইতিমধ্যে গম পাইছোঁৱে যে ভূমধ্যসাগৰৰ দাঁতিকাষৰীয়া অঞ্চলবোৰ সাধাৰণতে ফল মূল উৎপাদনৰ কাৰণে উপযোগী আৰু এই অঞ্চলত যিবোৰ খেতি কৰা হয় সেইবোৰ সাধাৰণতে উদ্যান ভিত্তিত কৰা হয়। যিহেতু ফল মূলৰ খেতি, গতিকে বাগিচা কৰি এই খেতি কৰিলে উৎপাদন যথেষ্ট পৰিমাণৰ পোৱা যায় আৰু ফল মূল নষ্ট হোৱাৰ পৰা ৰক্ষা পৰে। আৰু এনেধৰণৰ যিবোৰ উদ্যান কৃষি বা ফল মূল উৎপাদন হয়, তাত যিবোৰ বীজ তাত ব্যৱহাৰ কৰা হয় সেইবোৰ ৰাসায়নিকভাৱে শোধন কৰি লোৱা হয় বা উন্নত প্ৰকাৰৰ বীজ তাত ব্যৱহাৰ কৰা হয়, সাৰ ব্যৱহাৰ কৰা হয়, কীটনাশক দৰৱ। এইবোৰৰ লগতে উদ্যান কৃষিৰ উৎপাদিত ফল মূলসমূহ সেউজগৃহ ঘৰ বা শীততাপ নিয়ন্ত্ৰিত ঘৰত ৰাখি বহুদিনলৈ ইয়াক যাতে ভালকৈ ৰাখিব পৰা যায়, এইবোৰ ব্যৱস্থাও গঢ়ি তোলা হয়। এইবোৰ সাধাৰণতে ইউৰোপৰ উত্তৰ পশ্চিম অঞ্চল, আমেৰিকা যুক্তৰাষ্ট্ৰৰ উত্তৰ পূব অঞ্চলৰ ভূমধ্যসাগৰীয় অঞ্চলত দেখিবলৈ পোৱা যায়। এই ফল মূলৰ লগতে ইয়াত ফুল, শাক পাচলি ইত্যাদিৰ খেতিও কৰা হয়। ইয়াতে এটা মনত ৰাখিবলগীয়া কথা হৈছে, এই যিবোৰ ভূমধ্যসাগৰীয় অঞ্চলৰ ফল মূলৰ খেতি, এই ফল মূল, ফুল, শাক পাচলি ইত্যাদি সহজেই বজাৰৰ লগত জড়িত হৈ থাকে, কিয়নো বজাৰ যদি নাপায় তেনেহ'লে এইবোৰ সহজেই নষ্ট হৈ যাব পাৰে আৰু এইবোৰ পথাৰৰ পৰা বজাৰলৈ সাধাৰণতে ট্ৰাকত লৈ যোৱা হয়। যিহেতু বজাৰলৈ ট্ৰাকত লৈ যোৱা হয় আৰু ট্ৰাকৰ সহায়ত ইয়াৰ যোগাযোগ বা বজাৰ ব্যৱস্থা জড়িত হৈ থাকে, সেইকাৰণে এই শাক পাচলিৰ খেতি কৰা কৃষকসকলে যি খেতি কৰে ইয়াক ট্ৰাক ফাৰ্মিং নামেৰেও জনা যায়। এইটো কিন্তু পৰীক্ষাত আহি থকা এটা প্ৰশ্ন। উত্তৰ আমেৰিকা, ইউৰোপ ইত্যাদিৰ এই অঞ্চলসমূহ যিসমূহত উদ্যান কৃষি গঢ়ি তোলা হয়, এই উদ্যান কৃষিৰ অঞ্চলসমূহত তেওঁলোকে উদ্যান কৃষিৰ লগতে নানা ধৰণৰ জীৱ জন্তু পোহপাল কৰা দেখিবলৈ পোৱা যায়। এইবাৰ ক'বলৈ লোৱা হৈছে সমবায় কৃষি সম্পৰ্কে। সমবায় শব্দটোৰ অৰ্থ আমি গম পাইছোঁৱেই যে যৌথভাৱে কোনো এটা কামত নিয়োগ হোৱা, কোঅপাৰেটিভ ফাৰ্মিং। এতিয়া কৃষিৰ ক্ষেত্ৰত যেতিয়া সমূহীয়া পুঁজি বা সম্পদ থাকে, সেই সম্পদখিনিক এজন বা দুজন কৃষকে ব্যৱহাৰ নকৰি কোনো এক কৃষক গোট বা সমূহীয়াভাৱে এখন ৰাইজে যেতিয়া সেই সমবায় ভিত্তিক কৃষি ব্যৱস্থা গঢ়ি তোলে, তেতিয়া তাক সমবায় কৃষি বুলি কোৱা হয়। সমবায় ভিত্তিক কৃষি ব্যৱস্থা গঢ়ি তুলিলে মূলধন একেবাৰে কম পৰিমাণৰ প্ৰয়োজন হয় আৰু শ্ৰমো ভাগ কৰি ল'ব পৰা যায়। বিশেষকৈ ইউৰোপীয় ভালেসংখ্যক দেশত এই ধৰণৰ সমবায় কৃষি ব্যৱস্থা গঢ়ি উঠা দেখিবলৈ পোৱা যায়। উদাহৰণস্বৰূপে ডেনমাৰ্ক, নেদাৰলেণ্ড, বেলজিয়াম, ছুইডেন, ইটালী এইবোৰত এই সমবায় কৃষি এক সফলভাৱে গঢ়ি উঠা দেখিবলৈ পোৱা গৈছে। এইবাৰ ক'বলৈ লোৱা হৈছে যৌথ কৃষি সম্পৰ্কে, কালেক্টিভ ফাৰ্মিং। এই কৃষি ব্যৱস্থা সাধাৰণতে ছোভিয়েট ৰাছিয়াৰ দেশসমূহত গঢ়ি উঠা দেখিবলৈ পোৱা যায় আৰু এই ব্যৱস্থাক কলখোজ ব্যৱস্থা বুলিও কোৱা হয়। এই ব্যৱস্থাত সাধাৰণতে কোনো এজন কৃষকৰে স্থায়ী মাটি বা কোনো এজন কৃষকৰ কৃষি স্থায়ী সঁজুলি নাথাকে। এই সঁজুলিৰ বাবদ তেওঁলোকে কৰ পৰিশোধ কৰিবলগীয়া হয় আৰু সমূহীয়াভাৱে শ্ৰমদান কৰি এই কৃষি ব্যৱস্থা গঢ়ি তোলা হয় আৰু এই কৃষি ব্যৱস্থাত যিখিনি উৎপাদন হয়, সেই উৎপাদিত সামগ্ৰী এক নিৰ্দিষ্ট হাৰত, চৰকাৰী হাৰত বিক্ৰী কৰা হয় আৰু তাৰ পৰা যি লাভ উপাৰ্জন কৰা হয় সেইসমূহ বেতন হিচাপে কৃষকসকলে লাভ কৰে। প্ৰাথমিক বৃত্তিৰ লগত জড়িত অন্য এটা জীৱিকা হৈছে খনন বা মাইনিং। আমি ইতিহাসৰ কথা পঢ়িলে পাওঁ যে তাম্ৰ যুগ, লৌহ যুগ ইত্যাদি বহুতো যুগ পোৱা যায় আৰু সেই যুগত ব্যৱহৃত বিভিন্ন ধৰণৰ সামগ্ৰীৰ ওপৰত নিৰ্ভৰ কৰি সেই যুগবোৰ নিৰ্ধাৰণ কৰা হয় আৰু এই যিবোৰ মেটেলিক বস্তু, এইসমূহ সাধাৰণতে খনন কৰি উদ্ঘাটন কৰা হয়। বিশেষকৈ খনিজ সম্পদসমূহ, শিল হ'ব পাৰে, তাম হ'ব পাৰে, লোহা হ'ব পাৰে, এইবোৰ সাধাৰণতে খান্দি উলিওৱা হয় আৰু সেইকাৰণে ইয়াক মাইনিং বা খনন বুলি কোৱা হয়। বৰ্তমান সময়ত পেট্ৰলিয়ামজাত সামগ্ৰী, কয়লা এইসমূহো খনন কাৰ্যৰ ভিতৰতেই পৰে।
খনন কাৰ্যত প্ৰভাৱ বিস্তাৰ কৰা যিসমূহ কাৰক আছে এই কাৰকসমূহক দুটা ভাগত ভাগ কৰা হয়। এটা হৈছে প্ৰাকৃতিক কাৰক। প্ৰাকৃতিকভাৱে এই খনন ক্ৰিয়া কৰা যিবোৰ সামগ্ৰী এইসমূহ কেনেধৰণে কি অৱস্থাত আছে এই লৈ প্ৰাকৃতিক কাৰক, আৰু অৰ্থনৈতিক কাৰক হৈছে প্ৰযুক্তিৰ প্ৰাপ্যতা, ব্যৱহাৰিতা বা বিকাশ ইত্যাদিৰ ওপৰত নিৰ্ভৰ কৰি অৰ্থনৈতিক কাম কাজৰ ওপৰত নিৰ্ভৰ কৰি অৰ্থনৈতিক কাৰক হিচাপে চিহ্নিত কৰা হয়। খনন প্ৰক্ৰিয়াৰ দ্বাৰা এই যিবোৰ খনন কৰা সামগ্ৰী এই সামগ্ৰীসমূহ উদ্ঘাটন কৰা প্ৰক্ৰিয়াৰ ওপৰত নিৰ্ভৰ কৰি খনন পদ্ধতিক দুটা ভাগত বিভক্ত কৰা হৈছে। এটা হৈছে পৃষ্ঠ খনন আৰু এটা হৈছে ভূমিগত খনন। যেতিয়া কোনো এবিধ খনিজ সম্পদ ভূপৃষ্ঠৰ ওপৰৰ পৰাই লৈ অহা হয় তেতিয়া তাক পৃষ্ঠ খনন বুলি কোৱা হয়। সাধাৰণতে চূণশিল জাতীয় পদাৰ্থসমূহ ভূপৃষ্ঠৰ একেবাৰে ওপৰ অংশতে থাকে আৰু এইবোৰ পৃষ্ঠ খননৰ জৰিয়তে লৈ অহা হয়, বা বিভিন্ন শিল জাতীয় যিবোৰ সামগ্ৰী আছে এইসমূহো পৃষ্ঠ খননৰ জৰিয়তে উদ্ঘাটন কৰা হয়। আনহাতে ভূমি খননৰ জৰিয়তে মাটিৰ তলৰ পৰা খান্দি উলিওৱা হয়। সাধাৰণতে কয়লা খনিসমূহ বহু তললৈকে সোমাই যাব লগা হয় আৰু সোমাই গৈ তাৰ পৰা খনন কৰি যিবোৰ খনিজ সম্পদ এইবোৰ উদ্ঘাটন কৰা হয়। আৰু যিবোৰ পেট্ৰলজাত সামগ্ৰী, পেট্ৰলিয়াম, এইবোৰ খনন কৰি বহু তলৰ পৰা সাধাৰণতে উদ্ঘাটন কৰা হয় আৰু তাৰ বাবে বিভিন্ন ধৰণৰ প্ৰযুক্তিবিদ্যাৰ ব্যৱহাৰ কৰিবলগীয়া হয়। সাধাৰণতে ভূমিগত খনন ক্ৰিয়াত বিশেষ ধৰণৰ প্ৰযুক্তিবিদ্যা প্ৰয়োগ কৰা হয় আৰু ইয়াতে বহু বেছি পৰিমাণৰ ভয়ংকৰ দুৰ্ঘটনা হোৱাৰো শংকা থাকে, কিয়নো প্ৰাকৃতিক গেছ আদি হঠাতে বিস্ফোৰণ হ'ব পাৰে বা মাটিৰ তলত দুৰ্ঘটনা হ'ব পাৰে ইত্যাদিৰ কাৰণে ভূমিগত খনন প্ৰক্ৰিয়াটো এক অতি সাৱধানী খনন প্ৰক্ৰিয়া। এইখিনি আছিলে প্ৰাথমিক বৃত্তিৰ লগত জড়িত প্ৰধান বৃত্তিসমূহ, আৰু যিসমূহৰ বিষয়ে আমি ইতিমধ্যে সকলোখিনি কথা আলোচনা কৰিলোঁ। এতিয়া আহাচোন আমি অনুশীলনীত থকা প্ৰশ্নোত্তৰসমূহ চাই লওঁ। এই পাঠৰ অনুশীলনীত প্ৰথমে দিয়া আছে নিম্নলিখিত বিকল্পসমূহৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিওৱা। প্ৰথম প্ৰশ্ন, নিম্নলিখিতৰ কোনবিধ ৰোপণ শস্য নহয়? উত্তৰ হৈছে গম। নিম্নলিখিত দেশসমূহৰ ভিতৰত কোনখন দেশে সমবায় কৃষিত সাফল্যৰ অভিজ্ঞতা লাভ কৰিছে? উত্তৰ হৈছে ডেনমাৰ্ক। ফুল উৎপাদন কাৰ্যক এনেদৰে কোৱা হয়? ফ্লৰিকালচাৰ। নিম্নলিখিত কৃষি প্ৰকৰণৰ ভিতৰত কোনবিধ কৃষিৰ বিকাশ ইউৰোপীয় উপনিৱেশিকসকলৰ দ্বাৰা হৈছিল? শুদ্ধ উত্তৰ হৈছে ৰোপণ কৃষি। নিম্নলিখিত অঞ্চলবোৰৰ ভিতৰত কোনটো অঞ্চলত বিস্তৃত বাণিজ্যিক শস্যৰ কৃষিৰ অনুশীলন কৰা নহয়? উত্তৰ হৈছে আমাজন অৱবাহিকা, কাৰণ ইয়াৰ বাহিৰে পেৰী, পম্পাছ, ষ্টেপছ যিসমূহ অঞ্চলৰ নাম দিয়া আছে এই সকলোসমূহতে বিস্তৃতভাৱে বাণিজ্যিক শস্যৰ কৃষি কৰা হয়। নিম্নলিখিত কৃষি প্ৰকৰণৰ ভিতৰত কোনবিধ কৃষিত চাইট্ৰাছযুক্ত ফলৰ খেতিৰ প্ৰয়োজন বেছিকৈ থাকে? টেঙাজাতীয় ফল, তাকে চাইট্ৰাছযুক্ত ফল বুলি কোৱা হয়। আমি পাঠটো পঢ়াওঁতে কৈছিলোঁৱে ভূমধ্যসাগৰীয় কৃষি। নিম্নলিখিত সমূহৰ ভিতৰত কোনবিধ কৃষিক খাপ মাৰি কাটি জ্বলোৱা কৃষি বুলিও কোৱা হয়? এই কৃষিটো হৈছে স্লাছ এণ্ড বাৰ্ণ কালচাৰ, যিটো আছিলে আদিম পোষণ কৃষি। নিম্নলিখিত সমূহৰ কোনবিধে এক সংস্কৃতি অনুসৰণ নকৰে? এইটো হৈছে বাণিজ্যিক শস্যৰ খেতিয়ে কোনো ধৰণৰ সংস্কৃতিক অনুসৰণ নকৰে, বাণিজ্যিকভাৱে ই আগবাঢ়ি যায়। এইখিনি আছিলে চমু প্ৰশ্ন উত্তৰ। ইয়াৰ বাহিৰেও তলত কেইবাটাও প্ৰশ্ন দিয়া হৈ আছে, যিসমূহ প্ৰশ্ন উত্তৰ তোমালোকে কৰিবা। ছাত্ৰ ছাত্ৰীসকল, এইখিনিয়ে আছিলে প্ৰাথমিক বৃত্তি সম্পৰ্কে জানিবলগীয়া মূল কথা। ইয়াৰ পাছত আমি দ্বিতীয় বৃত্তিৰ বিষয়ে আলোচনা কৰিম। তোমালোকে ভিডিঅ'সমূহ চাই যদি ভাল পাইছা তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰেই নাপাহৰিবা আৰু আমাৰ ভিডিঅ'সমূহ লগৰ বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰিবা। ধন্যবাদ।